দক্ষ মুখ্যমন্ত্ৰী ভুগিছে আৰ্থিক সংকটত ক'বও নোৱাৰে সহিব নোৱাৰে গুৰুতৰ বিষয় থাকিবলৈ নিতৌ নতুন কৌশল মুখ্যমন্ত্ৰী কিন্তু এনেকৈ আৰু কিমান দিন চলিব অসমেনো দেশৰ 5খন উন্নত ৰাজ্যৰ ভিতৰত অন্তৰ্ভুক্ত হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিচাপে শপত লৈয়ে অসমক উন্নত ৰাজ্যৰ শাৰীলৈ নিয়াৰ বাবে অংগীকাৰবদ্ধ হৈছিল কিন্তু সময় যিমানেই বাগৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ব্যস্ত হৈছে হালেৰী শিয়ালখেদাৰ দৰে কাৰ্যত আনকি ৰাজ্যখনক শ্ৰেষ্ঠ ৰাজ্য কৰাৰ বাবে প্ৰতি সপ্তাহৰ বুধবাৰে কেবিনেট সিদ্ধান্ত লোৱা হ'ব বুলি ঘোষণা কৰিছিল ইয়াৰ পাছৰ পৰাই প্ৰতি বুধবাৰে কেবিনেট বৈঠক অনুষ্ঠিত হৈ আহিছে প্ৰথম অৱস্থাত কেবিনেট বৈঠকবোৰ বিভিন্ন জিলাত উলহ মালহেৰে উদযাপন কৰা হৈছিল কেইবা কোটি টকা ব্যয় হৈছিল কেবিনেট বৈঠকৰ নামত কিন্তু বৰ্তমান ৰাজ্য চৰকাৰৰ আৰ্থিক অৱস্থা দুৰ্বল হৈ অহাৰ বাবে তেনেধৰণে কেবিনেট বৈঠক অনুষ্ঠিত কৰা বন্ধ কৰিলে চৰকাৰে বৰ্তমান এইখনৰ পাছত সেইখনকৈ কেবিনেট বৈঠক অনুষ্ঠিত কৰি কিছুমান গুৰুত্বপূৰ্ণ বিষয় বাদ দি গুৰুত্বহীন বিষয় সম্পৰ্কত সিদ্ধান্ত লৈ আহিছে চৰকাৰে যিটো সময়ত ৰাজ্যৰ জনতা মূল্য বৃদ্ধিৰ সমস্যাত জৰ্জৰিত হৈছে স্মাৰ্ট মিটাৰে জলাকলা খুৱাইছে নিবনুৱা সমস্যাত যুৱক যুৱতীয়ে উচ্চ শিক্ষিত হৈও কেৱল চতুৰ্থ বৰ্গৰ চাকৰিৰ বাবে আবেদন কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে সেই সময়ত অসম মন্ত্ৰীসভাই কেবিনেটত অসমৰ বিভিন্ন স্থানৰ নাম সলনিৰ সিদ্ধান্ত লৈছে ইতিমধ্যে বিগত দিনত শেহতীয়া দুটা সিদ্ধান্ত গ্ৰহণ কৰিছে যি দুটা সিদ্ধান্তই অসমৰ অৰ্থনীতি প্ৰগতি আদি কোনো বিষয়তে প্ৰভাৱ নেপেলায় তেনেকৈ এটা সিদ্ধান্ত আছিল কৰিমগঞ্জ জিলাৰ নামশ্ৰী ভূমি কৰা আৰু শেহতীয়াকৈ বিগত বুধবাৰৰ কেবিনেটত অসমৰ হোটেল ৰেষ্টুৰেণ্ট তথা সামাজিক স্থানত গোমাংস নিষিদ্ধ কৰা এই দুয়োটা সিদ্ধান্তৰ বাহিৰেও অসম চৰকাৰৰ কেবিনেট চৰকাৰী অনুষ্ঠানত পিঠাৰে চাহ দিয়াৰ এক সিদ্ধান্ত গ্ৰহণ কৰিছিল যদিও সেয়া কাৰ্যকৰী হোৱা নাই তাৰ বিপৰীতে শিক্ষা স্বাস্থ্য আদি খণ্ডৰ যিবোৰ সিদ্ধান্ত লৈছে সেইসমূহে অসম চৰকাৰৰ আৰ্থিকভাৱে শোচনীয় অৱস্থাৰ প্ৰতিচ্ছবিখনহে স্পষ্ট কৰিছে চৰকাৰী চিকিৎসালয়ত বিভিন্ন মাচুল 100% পৰ্যন্ত বৃদ্ধিৰ লগতে আয়ুষ্মান কাৰ্ডৰ সুবিধা হ্ৰাস শিক্ষকৰ চাকৰি নিয়মীয়াকৰণৰ নামত দৰমহা হ্ৰাস আদি বিষয়বোৰে ৰাজ্য চৰকাৰখনৰ আৰ্থিকভাৱে বেয়া অৱস্থালৈ গৈছে তাকে প্ৰতিপন্ন কৰিছে ৰাজ্যৰ জনতা মূল্য বৃদ্ধিত কঙা হৈ পৰিছে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে জনতাই ৰাস্তাত প্ৰতিবাদ কৰি দিন পাৰ কৰিছে সেইবোৰ বিষয়ক লৈ প্ৰক্ষেপ নাই চৰকাৰৰ বৰঞ্চ গুৰুত্বহীন বিষয়ক গুৰুত্বপূৰ্ণ হিচাপে লৈ মৰিচিকাৰ পিছত জনতাক দৌৰাই মূল ইছ্যুসমূহ তল পেলাইছে চৰকাৰে বৰ্তমান এইখনৰ পাছত সেইখনকৈ কেবিনেট বৈঠক অনুষ্ঠিত কৰি কিছুমান গুৰুত্বপূৰ্ণ বিষয় বাদ দি গুৰুত্বহীন বিষয় সম্পৰ্কত সিদ্ধান্ত লৈ আহিছে চৰকাৰে নিউজ ডেস্ক ৰিপৰ্ট আছাম ট্ৰেণ্ড নিউজ চেনেলটো সাবস্ক্ৰাইব কৰিব এণ্ড সাথে থকা বেল আইকনটো ক্লিক কৰি দিব যাতে সব আপডেটছ পাই থাকে বাই বাই